চাহ ফেক্টৰীত কৰ্মৰত শ্ৰমিকৰ ঘটনা পুনৰ ৰাজ্যত চাহ শ্ৰমিকৰ কলঘৰত কাম কৰি থকা অৱস্থাত মেচিনত হাত সোমোৱাৰ ঘটনা চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহৰ পিছত পোহৰলৈ আহিছে সমগ্ৰ বিষয়টো। এক গুৰুত্বপূৰ্ণ খবৰ, চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ চিংলো টি কোম্পানীৰ জবকা চাহ বাগিচা ফেক্টৰীত কাম কৰি থকা অৱস্থাতেই অজয় মুণ্ডা নামৰ 20 বছৰীয়া অস্থায়ী শ্ৰমিকৰ এখন হাত মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান অসম মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা গম পোৱা গৈছে। হয়, সেই বিষয়ে আমি আজি বাগিচাৰ কৰ্তৃপক্ষৰ লগত আলোচনাও কৰিছোঁ। আলোচনাত মিলিত হৈ তেওঁলোকৰ পৰা আমি জানিব পাৰিছোঁ যে আমাৰ যি শ্ৰমিক অজয় মুণ্ডা যি হাত টুকুৰা হৈ দুখ হৈ এতিয়া চিকিৎসাধীন হৈছে ডিব্ৰুগড় মেডিকেলত, সেই বিষয়ে আমি আলোচনা কৰোঁতে গম পাইছোঁ যে তেওঁলোকক যি ধৰণে ফেচিলিটিছবোৰ দিব লাগে সেইবোৰ তেওঁলোকে প্ৰদান কৰি আহিছে। আৰু বাগিচাৰ যোনজন মালিকজন ডিব্ৰুগড়ৰ হৈ তেওঁলোক আমাক অৱগত কৰিছে। আৰু ডিব্ৰুগড়ৰ আজি এই জবকা চাহ বাগিচাৰে মালিকজন ডিব্ৰুগড়ৰ, আৰু মালিকজনৰ নেতৃত্বাধীনত আমাৰ শ্ৰমিকজনৰ চিকিৎসা হৈ আছে বুলি আমাৰ কৰ্তৃপক্ষই অৱগত, তাৰ বাবে আমি সুখী হৈছোঁ। আমি চাওঁ যদি তাৰ ভিতৰত যদি আমি দুৰ্নীতিমূলক কিবা যদি ব্যৱস্থা আমি দেখিবলৈ পাওঁ যে ভালদৰে চিকিৎসা হোৱা নাই বা উচ্চ চিকিৎসাৰ ক্ষেত্ৰত যদি তেওঁলোকে অমান্য কৰিছে, তেতিয়াহ'লে আমি এটা বেলেগ পৰ্যায়ত আমি কিবা এটা কাৰ্যসূচী ল'ব আমি বাধ্য হ'ম। এই ঘটনাৰ পিছতে বাগিচা কৰ্তৃপক্ষই আঘাতপ্ৰাপ্ত যুৱকজনৰ চিকিৎসাৰ ক্ষেত্ৰত সকলো ধৰণৰ যাৱতীয় ব্যৱস্থাৰ লগতে চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে। এই ঘটনা সন্দৰ্ভত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা সোণাৰী শাখা সমিতিৰ এক সজাতি দল বাগিচা কৰ্তৃপক্ষত সাক্ষাৎ কৰি আঘাতপ্ৰাপ্ত অজয় মুণ্ডাৰ চিকিৎসাৰ বাবে এক স্মাৰক দাবী পত্ৰ প্ৰদান কৰে। সোণাৰীত চাহ ফেক্টৰীত কৰ্মৰত অঘটন, পুনৰ ৰাজ্যত চাহ শ্ৰমিকৰ কলঘৰত কাম কৰি থকা অৱস্থাত মেচিনত হাত সোমোৱাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহৰ পিছত পোহৰলৈ আহিছে সমগ্ৰ ঘটনাটো। এক গুৰুত্বপূৰ্ণ খবৰৰ ভিত্তিতে চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ চিংলো টি কোম্পানীৰ জবকা চাহ বাগিচা ফেক্টৰীত কাম কৰি থকা অৱস্থাত অজয় মুণ্ডা নামৰ 20 বছৰীয়া অস্থায়ী শ্ৰমিকৰ এখন হাত মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান অসম মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি গম পোৱা গৈছে। এই ঘটনাৰ পিছত এতিয়া বাগিচা কৰ্তৃপক্ষই আঘাতপ্ৰাপ্ত যুৱকৰ চিকিৎসাৰ ক্ষেত্ৰত সকলো ধৰণৰ যাৱতীয় ব্যৱস্থাৰ লগতে চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। হয়, যোৱা 17 তাৰিখে জবকা চাহ বাগিচাৰ কলঘৰত এজন শ্ৰমিক অজয় মুণ্ডা নামৰ এজন শ্ৰমিকৰ মেচিনত হাত দুৰ্ঘটনাত হয় তেওঁ বৰ্তমান ডিব্ৰুগড় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰু গোটেই বিষয়টো আমি জনাৰ পাছত বাগিচাৰ পৰিচালকৰ লগত আমি যোগাযোগ কৰিছিলোঁ। আৰু যোগাযোগ কৰাৰ পাছত যিহেতু আমি আজি তেওঁলোকৰ লগত আলোচনাত মিলিত হৈছোঁ, আৰু মিলিত হোৱাৰ পাছত আমাৰ যিসমূহ দাবী আছিলে যে শ্ৰমিকজনৰ উচ্চ মানদণ্ডৰে চিকিৎসা হ'ব লাগে, আৰু লগতে তেওঁ যি কেইদিন মেডিকেলত থাকে বা তেওঁ যেতিয়ালৈকে সুস্থ নহয় তেতিয়ালৈকে তেওঁক হাজিৰাসহ ছুটি প্ৰদান কৰিব লাগে, আৰু লগতে তেওঁক অনাগত দিনত সুস্থ হোৱাৰ পাছত তেওঁক এটা স্থায়ী শ্ৰমিক নিযুক্তি প্ৰদান কৰাৰ দাবীত আজি আমি তেওঁক স্মাৰক প্ৰদান কৰিছোঁ। চৰাইদেউৰ পৰা অনিল সোণৰ ৰিপৰ্ট, প্লাটু টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।